हेलो गाइस আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো তো আজি এটা বহুত ইম্পৰ্টেন্ট টপিকক লৈ ভিডিঅ' লৈ আহিছো তো মই আজি আপোনালোকক বাটাৰ ক্ৰীম পিচেছ কেক কেনেকৈ বনাই মই ধুনীয়াকৈ দেখাম তো ভালকৈ চাব আপোনালোকে ভিডিঅ'টো ভালকৈ চালে আপোনালোকে গম পাব কেতিয়াও কাটিঙত প্ৰবলেম দেখিছে নহয় মোৰ কাটিঙত কোনো প্ৰবলেম হোৱা নাই একো লাগি অহা নাই তো বাটাৰ ক্ৰীম পেষ্ট্ৰি কেনেকৈ বনাই আপোনালোকক মই ধুনীয়াকৈ দেখাম ভিডিঅ'টোত তো ভিডিঅ'টো সম্পূৰ্ণভাৱে চাওক আৰু আপুনিও ইজিলি বহুত পেষ্ট্ৰি এনেকৈ বনাব পাৰিব পিচেছ কেক তো মই বহুতখিনি আমি পেষ্ট্ৰি টোটেল 500 পিচেছ স্লাইচ আহিছিল অৰ্ডাৰ তো ধুনীয়াকৈ কেনেকৈ বনালোঁ আপোনালোকে ধুনীয়াকৈ দেখা পাব ভিডিঅ'টো তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো আপোনালোকে ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক আৰু কমেণ্ট কৰিব আৰু কি আপোনালোকৰ ইম্পৰ্টেণ্ট বেলেগ কেকৰ টপিকত ভিডিঅ' লাগে নিশ্চয় জনাব মই সেই টপিকত ধুনীয়াকৈ বনাই দিম ভিডিঅ' আপোনালোকলৈ তো আপোনালোকে শিকিব পাৰিব ধুনীয়াকৈ তো আৰু এটা কথা সাবস্ক্ৰাইব কৰি ল'ব চেনেলটো সাবস্ক্ৰাইব কৰি লৈ বেল আইকনটো অল কৰি দিব মই যাতে ভিডিঅ' যেতিয়াই দিওঁ আপোনালোকে প্ৰথমে সবতকৈ আগতে পায় তো তাৰ পাছত দেখিছে মই ধুনীয়াকৈ স্পঞ্জখিনি বাটাৰ পেপাৰ লগোৱাই স্পঞ্জ বনাওঁ তো আপোনালোকক মই ভেনিলা স্পঞ্জ কেক ভিডিঅ'টোত দেখাইছিলোঁ তো বাটাৰ পেপাৰখিনি মই খুলি লৈ ধুনীয়াকৈ টেবুলত স্পঞ্জখিনি জৰ্জ কৰি লৈছিলোঁ প্ৰথমে জৰ্জ কৰি লৈ তো মই 1 ট্ৰেত 30 পিচ কৰিম তো 30 পিচ কৰিলে টোটেল 17 ট্ৰে লাগিব 17 ট্ৰেত 510 পিচ আহিব মোৰ অৰ্ডাৰ আছে টোটেল 500 পিচেছ তো মই 30কে 17 ট্ৰে কাটিম 17 ট্ৰেত মোৰ 510 পিচ হৈ যাব তো 10 পিচটো ৰাখি 500 মই ডিছপাইচ কৰি দিম তো চাওক মই কেনেকৈ বনাম একেলগে গোটেইকেইখন মই একেবাৰে বনাম কোনো 10 বাৰ মই নবনাওঁ তো আপোনালোকৰ জেগা কম হ'বও পাৰে তো আপোনালোকে আৰামছেও বনাব পাৰে কোনো প্ৰবলেম নাই কিন্তু যদি আপোনালোকৰ জেগা আছে তেনেহ'লে একেবাৰে ইমানবোৰ কেক একেবাৰে ইমানবোৰ স্লাইচ একেলগে কেনেকৈ বনাব ধুনীয়াকৈ শিকিব পাৰিব আৰু কাটিং আইডিয়াবিলাকো ল'ব পাৰিব আপোনালোকে কেনেকুৱা টাইপ কাটিং কৰে মই কেনেকুৱা টাইপ এইটো ভিডিঅ'ত দেখাইছোঁ আপোনালোকে শিকিবও পাৰিব তো ভিডিঅ'টো এতিয়ালৈকে যদি লাইক কৰা না লাইক কৰি দিব তো দেখিছে মই ধুনীয়াকৈ টেবুলত ধুনীয়াকৈ স্পঞ্জবিলাক একদম শাৰী ধুনীয়াকৈ পাৰি দিছোঁ পাৰি পেলাই মই যোনটো লেয়াৰ তলত বেচ দি দিছোঁ 2 কেজি বেচ 15x15 মই বেচটো লৈছোঁ তো তাৰপাছত দেখিছে মই ক্ৰীমত বাটাৰস্কচ ক্ৰাছটো ধুনীয়াকৈ মিলাইছোঁ বাটাৰ ক্ৰীম হয় গাইছ ফেচ ক্ৰীম নহয় তো মই চুগাৰ চিৰাপৰ কোনো ইউজ কৰা নাই আমি বাটাৰ ক্ৰীম কেক ড্ৰাই বনাওঁ তো আপোনালোকে কেনেকৈ বনায় নিশ্চয় কমেণ্ট কৰি জনাব তো তাৰপাছত দেখিছে মই ক্ৰীমটো ধুনীয়াকৈ মানে যিমানখিনি লাগে ধুনীয়াকৈ মিক্সিং কৰি লৈছোঁ ক্ৰাছটো একদম সমানকৈ দি লৈছোঁ ক্ৰাছ বেছিও দিয়া নাই কমো দিয়া নাই কিয়নো বেছি দিলে লেয়াৰটো লৰচৰ হৈ থাকিব মানে আপোনাৰ যোনটো যদি ক্ৰীমটো বেছি ঢিলা হৈ যায় ক্ৰাছ মিক্স কৰাৰ পাছত তো লেয়াৰটো টাইট নহ'ব আৰু এইটো স্লাইচ পেষ্ট্ৰি যোনটো বনাই আছোঁ মই সেইটো ফ্ৰিজত নথওঁ নৰ্মেল এটা কোল্ড ফ্লেজত থ'ব পাৰি বাটাৰ ক্ৰীম একো নহ'ব 2-3 দিনলৈকে আপোনালোকৰ কোনো প্ৰবলেম নহ'ব বাটাৰ ক্ৰীম কেক আপোনালোকে খালি ফ্ৰিজতো থ'ব পাৰে কোনো প্ৰবলেম নাই ফ্ৰিজত থ'লে খালি খোৱা টাইমত খোৱা আগত মানে আধা ঘণ্টা নাই কমেও আধা ঘণ্টা আগতে আপুনি উলিয়াই ৰাখিব তো উলিয়াই ৰাখিলে বস্তুটো তেতিয়া আকৌ যেনেকৈ বনোৱা টাইমত আছিলে তেনেকুৱা হৈ যাব তো সেইটো আৰামছে আপোনালোকে খাব পাৰিব তো লগত খালে বেলেগ টেষ্ট আহিব খাব পাৰিব কোনো কথা নাই কোল্ড কৰিও খাব পাৰিব কিন্তু সেইটো টেষ্ট বেলেগ হ'ব আৰু নৰ্মেল যোনটো বনাই খায় বা অলপ পাছত থৈ পেলাই খায় সেইটো বেলেগ টেষ্ট হ'ব তো ধুনীয়াকৈ দেখিছে মই ধুনীয়াকৈ বাটাৰ ক্ৰীমখিনি মিক্স কৰি লেয়াৰিংটো ধুনীয়াকৈ লগাই তাৰ ওপৰে মই লেয়াৰটো পাৰি ওপৰত ফিনিচিং কৰিছোঁ ওপৰত মই আপোনালোকে যদি ভাবে বাটাৰস্কচ ক্ৰাছ মিলোৱা ক্ৰীমটো দিয়ে ফিনিচিং কৰিম তো সেইটো দিয়ে কৰিব পাৰিব কিন্তু মই হোৱাইট ক্ৰীম লৈছোঁ নৰ্মেল যোনটো ভেনিলা ক্ৰীম আহে বাটাৰ ক্ৰীম সেইটো লৈছোঁ তো ধুনীয়াকৈ ক্ৰীমটো মই মিক্স কৰি তাৰপাছত ধুনীয়াকৈ যিমানখিনি মানে মই ফিনিচিঙত ক্ৰীম দিম তো সিমানখিনি ক্ৰীম লৈ মই ধুনীয়াকৈ ফিনিচিংটো কৰিলোঁ আপোনালোকে ফিনিচিংটো কৰা ভিডিঅ'টোতো দেখিছে ধুনীয়াকৈ তো আপোনালোকেও তেনেকৈ কৰিব পাৰে তো দেখিছে মই গৰম পানী আগতে বহাই থৈছিলোঁ মানে হিটাৰত দি থৈছিলোঁ তো ধুনীয়াকৈ গৰম হৈ গ'ল গৰম হৈ যোৱাৰ পাছত মই পেষ্ট্ৰিখিনি ধুনীয়াকৈ পিচেছ কেকখিনি মই ধুনীয়াকৈ ফিনিচিং কৰিলোঁ ফিনিচিং কৰাৰ পাছত ফিনিচিং কৰি মানে ওপৰত আপুনি ফিনিচিংটো একদম চাকুখন গৰম পানীত ডিপ কৰি জাষ্ট ইফাল কৰি দিব পেষ্ট্ৰিটো একদম ধুনীয়া ফিনিচিং হৈ যাব আৰু আপোনাৰ লগত যদি ব্লেড নাইফ থাকে তো ব্লেড থকা ফাল দিয়ে ফিনিচিংটো দিব বাটাৰ ক্ৰীম পিচেছ কেকত ভাল লাগে তো মই এনেকৈ বনাওঁ তো মই আপোনালোকক কৈছোঁ আপোনালোকেও ট্ৰাই কৰি চাব পাৰে এনেকৈ বনাই কেনেকুৱা লাগে আপোনালোকেও ক'ব পাৰিব তো এনেকৈ বনালে বহুত ইজি হয় প্লাছ
ধুনীয়া লাগে বনাই মানে আপোনালোকে কোনো প্ৰব্লেম নহয় বনোৱাত তো চাওক মই কেনেকৈ বনাইছোঁ আপোনালোকে গোটেই ভিডিঅ'টো চালে ভালকৈ বুজি পাব তো দেখিছে মই ধুনীয়াকৈ গৰম পানীটো যোনটো কৰি আগতে বহাই থৈছিলোঁ তো সেইটো মই ধুনীয়াকৈ লৈ ল'লোঁ টেবুলত তো পেষ্ট্ৰি গোটেইখিনি মই কাটিম পিচেছ কেকখিনি বাটাৰ ক্ৰীমৰ কেক কাটক বা ফ্ৰেছ ক্ৰীমৰ কেক কাটক বা ফ্ৰেছ ক্ৰীমৰ কেক বনাওক বা বাটাৰ ক্ৰীমৰ কেক বনাওক আপোনালোকে সদায় গৰম পানীটো ল'ব গৰম পানীটো বহুত এটা হেল্পফুল হয় বহুত হেল্প কৰে আপোনাৰ কেক বনোৱাত হওক বা কাটাত হওক ধুনীয়াকৈ হেল্প কৰে তো চাওক মই ধুনীয়াকৈ ছাইডখিনি মই যোনখিনি ব্ৰেড মানে যোনখিনি বাটাৰৰ পৰা লগোৱা হয় মল্ডত তো মল্ডৰ সেইখিনি অলপ ব্ৰাউন বেছি হৈ যায় কালাৰটো সেইখিনি আপোনালোকে পেলাই দিব টাইট থাকে তো পাছত মই সেইখিনি ধুনীয়াকৈ যোনখিনি টাইট মানে যোনখিনি অলপ হাৰ্ড স্পঞ্জ থাকে মই সেইখিনি ছাইডত ধুনীয়াকৈ ট্ৰিমিংটো কৰি ল'ম কৰি লৈ পেলাই মই এইফালে 5 লাইনকৈ কাটিছোঁ দেখিছে একদম সমান চাইজত তো আপোনালোকে যদি মই ভাবে এনেকুৱা এটা ট্ৰেত যদি আপোনালোকে পিচেছ কেক বনায় তো এইটো মই 60 গ্ৰামৰ বনাই আছোঁ আপোনালোকে যদি 40 গ্ৰাম বা 50 গ্ৰামৰ বনায় তেনেহ'লে 45 পিচ 40 পিচ 60 পিচলৈকে কৰিব পাৰিব ধুনীয়াকৈ এজন মানুহ এপিচ খাব পাৰিব ধুনীয়াকৈ একদম ধুনীয়া পিচ হ'ব তো সিমানটো কৰিব পাৰিব তো মোক যেনেকৈ কাষ্টমাৰ মোৰ অৰ্ডাৰ আছিলে 60 গ্ৰামৰ তো মই 60 গ্ৰামৰ বনালোঁ তো তাৰপাছত কাটি ধুনীয়াকৈ মই স্পঞ্জ পেষ্ট্ৰিখিনি কাটি ওপৰত বাটাৰস্কচ নটছ ঢালিছোঁ আপোনালোকে দেখিব পাৰিছে তো মই ওপৰত একো ডিজাইনিং দিয়া নাই নজল বা কিবা হওক মই ডিজাইন একো দিয়া নাই নৰ্মেলি বাটাৰস্কচ নটছটো একদম ভৰাই ঢালি দিছোঁ কিয়নো ডিজাইন দিলে অভাৰ ক্ৰীম হৈ যাব ভাল নালাগিব তো দেখিছে ক্ৰীম একদম লাইট থাকে আমাৰ তো লেয়াৰো এটা হৈছে বহুত লাইট ক্ৰীম খাই বহুত ধুনীয়া লাগিব টেষ্টটো তো আপোনালোকে বনাই ট্ৰাই কৰিব পাৰে বাটাৰ ক্ৰীম বহুত ভাল লাগে খাই কিয়নো চিৰাপ ইয়াত ব্যৱহাৰ নহয় পূৰা ড্ৰাই থাকে আৰু ক্ৰাছটোও থাকে তো ভাল লাগে তো বাকী পেষ্ট্ৰিখিনি মই পিচেছ কেকখিনি মই ধুনীয়াকৈ কাটি ল'ম কাটি আপোনাক গোটেইখিনি মই একেলগে দেখাই দিম তো চাব ক'ব ভিডিঅ'টো কেনেকুৱা লাগিল আৰু যদি মোৰ চেনেলত নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে যদি হেল্প নকৰে মই আগবাঢ়িব নোৱাৰিম তো আপোনালোকে মটিভেশ্যন আপোনালোকে ভাল দি যাব আপোনালোকে সদায় মোৰ ভিডিঅ' চাব মই যাতে আৰু কিবা মোৰ মিষ্টেক হ'লে মোক ক'ব যে ইটো মিষ্টেক হৈছে সিটো মিষ্টেক হৈছে তো মই ঠিক কৰিবও চেষ্টা কৰিম নতুন ভিডিঅ' বনাই আছোঁ ক'ৰবাত ভুল ভ্ৰান্তিও হ'ব পাৰে তো আপোনালোকে ভুলটো নধৰি ভালটো ধৰি আপোনালোকে শিকিলেই হ'ল তো চাওক মই গোটেই পেষ্ট্ৰিখিনি কাটি আপোনালোকক দেখাই দিছোঁ গোটেইখিনি মই টেবুলত জ'ৰ্জ কৰি আপোনালোকক ধুনীয়াকৈ দেখাম একদম বাটাৰস্কচ নটছৰ হওক বাটাৰ ক্ৰীমৰ হওক আপোনালোকক যদি ৰেচিপি লাগে আপোনালোকে যদি নাজানে বাটাৰ ক্ৰীমৰ ধুনীয়া ৰেচিপি আছে মোৰ তাত মই শ্বেয়াৰ কৰিম আপোনালোকৰ লগত আপোনালোকেও বনাই ট্ৰাই কৰিব পাৰিব আৰু যোনটো বাটাৰস্কচ নটছ সেইটো মই বনাই দেখাব পাৰিম আপোনালোকে যদি নাজানে মোক নিশ্চয় কমেণ্ট কৰিব বুলি আশা কৰিলোঁ তো কমেণ্ট কৰি জনাব আপোনালোকৰ এনি ডাউট তো খাই মই এপিচ চেক কৰি চালোঁ কিয়নো মোৰ 10 পিচ এক্সট্ৰা আছিল তো আৰু 9 পিচ আছে তো মই এপিচ খাই চালোঁ বহুতে ধুনীয়া লাগিল খাই তো ভিডিঅ'টো ভাল লাগিল যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক বাটনটো প্ৰেছ কৰি নিশ্চয় ভাল এটা কমেণ্ট